জুবিন গাৰ্গৰ তদন্তৰ ওপৰত দিব লাগিছিল গুৰুত্ব দিয়াতকৈ তেওঁ এজন IT চেলৰ ট্ৰলৰ দৰে প্ৰতিদিন প্ৰতি ঘণ্টাই কথাবোৰ কয় মুখ্যমন্ত্ৰীৰ কথাবোৰ সকলোৱে শুনিছে সকলোৱে অনুভৱ কৰিছে কিমান পাতল কথা আজি আমাক লাগে ন্যায় অসমৰ বিচাৰিছে ন্যায় আৰু বুটচুৰি যে নহয় তাৰ বাবে পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ সেৱাদল আমাৰ পহৰা দিব যিদৰে অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত জুবিন গাৰ্গৰ তদন্তলৈ আজি যিবোৰ পাতল কথাবোৰ কৈ আছে সেয়া লৈ ৰাইজ যথেষ্ট অসন্তুষ্ট যাৰ ফলত ৰাইজে নিজৰ ক্ষোভ কেনেদৰে প্ৰকাশ কৰিব আহা বিধানসভা নিৰ্বাচনত নিজৰ ভোটৰ যোগেদি আৰু সেইকাৰণে বিজেপি দলৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ যে ৰাইজৰ পৰা তেখেতৰ ভোটদান অধিকাৰটো কাঢ়ি লৈ যোৱাটো আৰু সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়া আমাক সকলোকে সতৰ্ক হ'বলৈ কৈছে আৰু প্ৰত্যেকগৰাকী অসমৰ বাসিন্দাই আগন্তুক দিনত নিজৰ ভোটদান দিব পাৰে তাৰ বাবে আমাৰ দলৰ ওপৰত এটা গধুৰ দায়িত্ব আৰু বুটচুৰি যে নহয় তাৰ বাবে পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ সেৱাদল আমাৰ পহৰা দিব প্ৰতিটো অঞ্চলত প্ৰতিটো বুথত আমাৰ কংগ্ৰেছৰ সেৱাদল যিদৰে ইতিহাসত তেওঁলোকৰ ওপৰত এটা গধুৰ দায়িত্ব পৰিছিল এইবাৰ আহা নিৰ্বাচনত অসমৰ জনসাধাৰণৰ মূল্যৱান ভোট দিয়া অধিকাৰ সুৰক্ষা দিয়াৰ মূল দায়িত্ব আমাৰ অসম কংগ্ৰেছৰ সেৱাদলে আগন্তুক দিনত ল'ব আৰু সেইকাৰণে আজি আমি বঙাইগাঁও অঞ্চলত সেৱাদল যোগেদি মানুহৰ মাজত যে সজাগতা সৃষ্টি হয় নিজৰ ক্ষোভ এখন চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিবলৈ যে তেওঁলোকৰ ভোটটো কিমান মূল্যৱান তাৰ বাবে আমি এটা যাত্ৰা আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰীৰ কথাবোৰ সকলোৱে শুনিছে সকলোৱে অনুভৱ কৰিছে কিমান পাতল কথা দুখ লাগে যে এজন ব্যক্তি যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী এটা সাংবিধানিক পদত বহি আছে আজি তেওঁলোকে যি গুৰুত্ব এটা জুবিন গাৰ্গৰ তদন্তৰ ওপৰত দিব লাগিছিল গুৰুত্ব দিয়াতকৈ তেওঁ এজন IT চেলৰ ট্ৰলৰ দৰে প্ৰতিদিন প্ৰতি ঘণ্টাই কথাবোৰ কয় মানুহৰ মাজত বিসংগতি মানুহৰ মাজত আজি তেওঁলোকে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু সেইকাৰণে আমাৰ দাবী স্পষ্ট আজি আমাক লাগে ন্যায় অসমৰ বিচাৰিছে ন্যায় আৰু অসম আৰক্ষী যিসকলে খুব মাৰ্ডাৰ কালপাবল সমস্যাৰ দৰে চিৰিয়াছ চাৰ্জ লগাইছে হোম মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দাবী বা তেওঁৰ দায়িত্ব যে এইবোৰ যে চিৰিয়াছ অফেন্স চিৰিয়াছ চাৰ্জ অভিযুক্ত ওপৰত লগাইছে তাৰ বাবে উপযুক্ত তদন্ত হৈছেনে তাৰ বাবে উপযুক্ত এভিডেন্স পাইছেনে পিছত গৈ কোৰ্টত এইখিনি কথা এইখিনি চাৰ্জ তাৰ প্ৰমাণ দিব লাগিব কোৰ্টত মুখ্যমন্ত্ৰী কৈ যোৱা কথাখিনি তাত কোনো মূল্য নাই কোৰ্টত এটাহে কথা মূল্য থাকিব যে অসম আৰক্ষীয়ে ভালদৰে তদন্ত কৰিলে নাই কৰা আৰু যদি তদন্ত নকৰে তেতিয়া কোৰ্টে গোটেই কেছটো নাকচ কৰি দিব তো সেইকাৰণে আমাৰ অনুৰোধ থাকিল যে অসম আৰক্ষীৰ ওপৰত নেতৃত্ব লোৱা গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ যে গ্ৰিভিয়াছ চাৰ্জ লগাইছে এই চাৰ্জ প্ৰমাণ কৰিবলৈ উচিত তদন্ত কৰক